কোনোদিনে আমি টাই আহোম জনগোষ্ঠীটোৰ কোনো সদস্য আমি কেতিয়াও ক্ষান্ত নাথাকিম। যদি অনাগত দিনত এনেকুৱা ধৰণৰ বিৰূপ মন্তব্যৰে আহোম জনগোষ্ঠীটোক প্ৰত্যেকবাৰে তেওঁলোকে সেৱা প্ৰতিপন্ন কৰি থাকে, কিন্তু আমি ৰাজপথলৈ হাতত হেংদাং তুলি ওলাই যাবলৈ আমি বাধ্য হ'ম। অনাগত দিনত উজনি অসমত শংকৰ সংঘৰ যিকোনো অনুষ্ঠানত আমি বাধা প্ৰদান কৰিম। টাই আহোম যুৱ পৰিষদ ধেমাজি জিলা সমিতি চমুকৈ টাইপাই ধেমাজি জিলা সমিতিয়ে চিলাপথাৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত উপস্থিত থকা প্ৰতিজন সাংবাদিক বন্ধুলৈ টাইপা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা খুবৰাং আৰু সংগ্ৰামী অভিনন্দন জনাইছোঁ। প্ৰসংগ হ'ল কি শংকৰদেৱ সংঘ। আজি কেইবাদিন ধৰি যি শংকৰ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত যি মনোমালিন্যৰ হৈ আছে, শংকৰদেৱ সংঘৰ পোনপ্ৰথমভাৱে আমি গৰিহণা দিছোঁ আৰু যোৱা 31 জানুৱাৰী তাৰিখে আহোমৰ যি পবিত্ৰ মাংগলিক অনুষ্ঠান মেডাম মেভি, সেই অনুষ্ঠানত শংকৰদেৱ সংঘই গহপুৰৰ যি ককিলাগুৰিৰ চন্দ্ৰ বৰুৱা পৰিয়ালটিক আহোমৰ পবিত্ৰ মাংগলিক অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে আৰু সেই অনুষ্ঠানতে তেওঁ এখন মুকলি সভাৰ সভাপতিত্ব কৰাৰ বাবে যি আজি শংকৰদেৱ সংঘই চন্দ্ৰ বৰুৱা পৰিয়ালটিক এঘৰীয়া কৰিলে, গতিকে আমি পোনপ্ৰথমেই আমি শংকৰদেৱ সংঘক ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ সমিতিৰ তৰফৰ পৰা আমি তেওঁলোকক প্ৰথমেই গৰিহণা দিছোঁ। কথা হ'ল কি, বিগত বৰ্ষসমূহতো আমি দেখি আহিছোঁ যে শংকৰ সংঘৰ মজিয়াৰ পৰা আহোম জনগোষ্ঠীটোক সেৱা প্ৰতিপন্ন তেওঁলোকে কৰি অহাৰ এটা পৰিলক্ষিত হৈছে ধাৰাবাহিকভাৱে। তেওঁলোকে 2022 বৰ্ষত তেওঁলোকে যি আমাৰ পবিত্ৰ চকলং পথাৰ আমাৰ যি বিবাহ খোৱাৰ কাৰণে তেওঁলোকৰ কেইজনমান শংকৰ সংঘৰ পৰিয়ালক যি ধৰণে তেওঁলোকে এঘৰীয়া কৰিছিলে, সেই সময়ত তেওঁলোকক লগত যেতিয়া আমাৰ আলোচনা হৈছিলে, সেই আলোচনাৰ মৰ্মে তেওঁলোকে আমাক ক্ষমা খুজি তেওঁলোকে আমাক কৈছিলে যে অনাগত দিনত আহোমৰ ওপৰত কোনো ধৰণৰ বিৰোধ মন্তব্য আমি কেতিয়াও প্ৰদান নকৰোঁ। কিন্তু যোৱা মেডাম মেফিত তেওঁলোকে যি ধৰণৰ বিৰোধ মন্তব্য প্ৰদান কৰি আমাৰ জাতি সত্তাক তেওঁলোকে অপমানিত কৰিছে, আমাৰ জনমানসত সেৱা প্ৰতিপন্ন কৰিছে। গতিকেলৈ আমি কোনোদিনে আমি টাই আহোম জনগোষ্ঠীটোৰ কোনো সদস্য আমি কেতিয়াও ক্ষান্ত নাথাকিম। আমি শংকৰ সংঘৰ প্ৰতিজন সদস্যকে আমি জনাব বিচাৰিছোঁ যে যদি অনাগত দিনত এনেকুৱা ধৰণৰ বিৰূপ মন্তব্যৰে আহোম জনগোষ্ঠীটোক প্ৰত্যেকবাৰে তেওঁলোকে সেৱা প্ৰতিপন্ন কৰি থাকে, কিন্তু আমি ৰাজপথলৈ হাতত হেংদাং তুলি ওলাই যাবলৈ আমি বাধ্য হ'ম। আৰু যদি সেই আন্দোলনৰ সময়ত যদি আমাৰ কিবা অপ্ৰীতিকৰো ঘটনা ঘটে, কিন্তু টাই আহোম যুৱ পৰিষদ কোনো পধ্যেই জগৰীয়া নহ'ব। ইয়াত জগৰীয়া হ'ব মূল পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ যি অধিনায়ক, সেই অধিনায়ক সঞ্জীৱ বৰা ডাঙৰীয়া জগৰীয়া হ'ব। আমাৰ এয়া টাই আহোম যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ স্পষ্ট কথা। ইয়াত আমি কোনোদিনে বিচলিত নহওঁ। যদি অনাগত দিনত শংকৰদেৱ সংঘই আমাৰ ধেমাজি জিলা সমিতিৰ লগতে টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ লগত কোনো ধৰণৰ মীমাংসা পৰ্যায়লৈ নাহে, তেনেহ'লে আমি অনাগত দিনত উজনি অসমত শংকৰ সংঘৰ যিকোনো অনুষ্ঠানত আমি বাধা প্ৰদান কৰিম, সেয়া আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমি অসম বন্ধৰ দৰে আলোচনা কৰি অসম বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। প্ৰয়োজন সাপেক্ষে জিলা বন্ধও আমি ঘোষণা কৰিম। গতিকে আজি সাংবাদিক বন্ধুসকলক এইকাৰণে আমি চিলাপথাৰৰ যি প্ৰেছ ক্লাব আমি তেওঁক আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আমি স্পষ্টকৈ আমি কৈ দিছোঁ, এতিয়াও সময় আছে, শংকৰ সংঘই সময় থাকোঁতে এতিয়াও ক্ষমা খোজক, অন্যথা কিন্তু আমি হাত সাৱটি বহি নাথাকিম। আমি স্পষ্টকৈ কৈছোঁ, আমি হাতত হেংদাং লৈ আমি ৰাজপথলৈ ওলাই যাম। ধন্যবাদ। চবকে বৈষম ভুগতান। আজি আমি ধেমাজি জিলা সমিতি ফালৰ পৰা প্ৰেছ মিটখনো দিয়া হৈছিলে, আৰু মেইন দিয়া কাৰণটো হৈ গ'ল
শংকৰ সংঘৰীয়া যিকেইটা মানুহ আজিলৈকে আমাক যি ধৰণে সিহঁতে কৰি আছে বা এতিয়ালৈকে ক্ষমা খোজা নাই, তাই ক্ষমা নোখোজাৰ কাৰণে আমাৰ চবতকৈ ডাঙৰ এটা দুখ। ভুল কৰিছে সিহঁতি, কিন্তু কষ্ট হৈছে আমাৰ মানুহকেইটা। প্ৰথম কথা, যোনটো আহোম জাতিয়ে চকবতৰ ৰাজত্ব কৰি 7 ৰাজ্য এক কৰি গোটেই অসমীয়া জাতিক গঢ়া জাতিটোক আজি টাৰ্গেট কৰি পিনে অকল আহোমকেইটাকে কিয় তেনেকে বাৰে বাৰে কৰা হৈছে, আমাৰ প্ৰশ্ন একেবাৰে বাৰে বাৰে কৈছে। আৰু মেডাম মেফি, যোনটো নেকি মেডাম মেফি আমাৰ অতীতৰ পৰা আজি বুলি নহয়, আপুনি 1000 বছৰৰ পৰা চলি অহা পৰম্পৰাটোক সিহঁতে নিন্দনীয় বুলি কৰা বস্তুটো চবতকৈ দুৰ্ভাগ্য কথা। আৰু আমি বাৰে বাৰে একেটা কথাকে কওঁ যে শংকৰ সংঘৰত যিকেইটা মানুহ আছে সিহঁতক আহ্বান কৰোঁ, যিকেইটা আহোম মানুহ নিজৰ যদি আহোম বুলি নিজক সিহঁতি চিনাকি দিয়ে, চাও যোনটো শব্দ নাং যিকেইটা শব্দ সিহঁতি ইউজ কৰে নিজৰ ওপৰত, এই গোটেই আহোম মানুহকেইটা সংঘ এৰি পিনে নিজৰ স্থায়ী জেগালৈ ঘূৰি আহিব লাগে, তাকে আমি আহ্বান কৰিব কওঁ। আহোম জনগোষ্ঠী আৰু শংকৰ সংঘৰ নামৰ যি ক্লাব আছে, তেখেতলোকৰ যি বিসম্বাদ সৃষ্টি কৰিছে, সেই বিষয়লৈ 12 ফেব্ৰুৱাৰীত তেখেতলোকে আমাৰ জ্ঞাতিয়ে এজনক চন্দ্ৰ বৰুৱা নামৰ এজনক তেখেতলোকে মেডাম মেফি নিচিনা এটা পবিত্ৰ অনুষ্ঠানত যোৱাৰ কাৰণে তেখেতলোকে এঘৰীয়া কৰিছিল আৰু ধৰ্মদণ্ড দিছিল আৰু তেখেতলোকৰ সংগী ভোকৰ পৰা বহিষ্কাৰ কৰিছিল। আমি 12 তাৰিখৰ পৰা মনে মনে আছিলোঁ, তেখেতলোকে ভুল কৰিছে, তেখেতলোকে ভুলৰ ক্ষমা খুজিব বুলি জনগোষ্ঠীটোৰ ওচৰত। কিন্তু তেখেতলোকে আজিলৈকে আমি দেখা পালোঁ, তেখেতলোকে উল্টা দম্ভালি মাৰি আমাৰ জাতিটোৰ ওপৰত, আমাৰ কিছুমান সংগ্ৰামী সতীৰ্থৰ ওপৰত তেখেতলোকে এজাহাৰ দাখিল কৰিছে। আমি ৰখি থকা কাৰণটো এইটোৱে, আজি ওলাই আহিবলগীয়া কাৰণটো এইটো হ'ল, মই অকণমান পিছলৈ যাম। তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল যোৱা বছৰ, আপোনালোকেও জানে, তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল চিমেণ্ট চাপৰিত চেৰেনত। আৰু তেখেতলোকে আমাক সদায় কয়, আমাৰ নীতি আদৰ্শ কথা কয়, গুৰুজনৰ নীতি আদৰ্শৰ কথা কয়, সংবিধানৰ দোহাৰি দি তেখেতলোকে আজিলৈকে ক্ষমা প্ৰাৰ্থনা খোজা নাই জনগোষ্ঠীটোৰ ওচৰত। গতিকে মই চিমেণ্ট চাপৰি অধিৱেশনলৈ যাবলৈ বিচাৰিছোঁ। তেখেতলোকে যেতিয়া চিমেণ্ট চাপৰিত অধিৱেশনখন অনুষ্ঠিত কৰিছিল, তেতিয়া পাছিঘাটত তেখেতলোকৰ সংগী ভকত, স্বয়ং মই তেতিয়া আছিলোঁ তাত, তেখেতলোকৰ সংগী ভকত গৈ পাছিঘাটত এটা নামঘৰ আছে, সেই নামঘৰৰ নামটো হ'ল শ্ৰী শ্ৰী শংকৰ গুৰু কৃষ্টি কেন্দ্ৰ পাছিঘাট। তেখেতলোকে তাত গৈ আমাৰ ওচৰত গৈছিল, গৈ কিনে তেখেতলোকে কৈছিল যে আমাক এই অনুষ্ঠানটো পাতিবৰ কাৰণে আপোনালোকে আমাক অলপ আৰ্থিক সহায় সহযোগ কৰিব। আমি গুৰুজনাৰ নীতি আদৰ্শ মতে, আমি শংকৰ সংঘৰী নহয়, সেই গুৰুজনাৰ নীতি আদৰ্শ মতে তেখেতলোকক আমি সহায় সহযোগ কৰি কিছু আমি প্ৰত্যেক জনগোষ্ঠীয়ে মিলি তেখেতলোকক আমি অৰিহণা যোগাইছিলোঁ। তেখেতলোকে এতিয়া কৈছে যে আমাৰ সংবিধানত আছে, তেখেতলোকে কৈছে আমাৰ সংবিধানত আছে, যি মানুহে গাহৰি পোহে, যি মানুহে কুকুৰা পোহে, তেওঁলোকক আমাৰ সংবিধানে থাকিব নিদিয়ে, তেখেতলোকে ওলাব লাগে। যদি তেওঁলোকে কৈছে তেওঁলোকৰ সংবিধানত আছিলে, যেতিয়া আমাৰ ওচৰলৈ গৈছিলে, আমিতো গাহৰি পোহোঁ, আমি গাহৰি খাওঁ, আমি মুৰ্গীও পোহোঁ, তেনেহ'লে তেখেতলোকে আমাৰ পৰা অৰিহণা লৈ অধিৱেশনত ব্যৱহাৰ কৰিব পাৰে। আৰু আহোমৰ অতীত বছৰৰ পৰা চলি অহা মেডাম মেফিক তেখেতলোকে অসুচি বুলি কয়। আমাৰ পইচাটো ভাল আৰু আমি আহোম জাতিটো বেয়া। সিমানতে নহয়, আমাৰ মানুহ পাছিঘাটৰ পৰা 100 কিলোমিটাৰ নিজৰ গাড়ী লৈ তেখেতলোকৰ অধিৱেশনত তেখেতলোকৰ শিবিৰ পজা বনাবৰ কাৰণে আমাৰ মানুহে 3 দিনকৈ নিজৰ গাড়ী 100 কিলোমিটাৰ আহি তেখেতলোকৰ নৰা কাটি দিছিল, কিন্তু কোনো তাত শংকৰ সংঘৰী নাছিলে। আমাৰ মনবিলাক তেনেকুৱা। আজি তেখেতলোকে আমাৰ ওচৰত ক্ষমা খোজা নাই, সেই সংবিধানৰ দোহাৰি দি গুৰুজনাৰ নীতি আদৰ্শ তেওঁলোকে অভিভাৱক নেকি? আমিও জানো গুৰুজনাৰ নীতি আদৰ্শ ভাগ ভাগ কৰিবলৈ বিচাৰিছে তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত। সেয়াই আজি আমি আগৰ পৰা কৈ আহিছোঁ, তেখেতলোকে যদি শংকৰ সংঘই এই আমাৰ মুখ্য যিকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া
তেখেতলোকে যদি জনগোষ্ঠীটোৰ ওচৰত ক্ষমা নোখোজে, তেনেহলে আগৰ পৰা কৈ থকা হৈছে আমাৰ বিভিন্ন নেতৃত্ববৰ্গই। আজিও আমি হুংকাৰ দিছো তেখেতলোকে যদি ক্ষমা প্ৰাৰ্থনা নোখোজে, তেনেহলে বল প্ৰয়োগ কৰি হলেও তেখেতলোকৰ এই উজনি অসমত কোনো অনুষ্ঠান সফলতা হ'ব দিয়া নহ'ব। ইয়াকে ক'ব কাৰণে মই আজি আপোনালোকৰ ওচৰত আহিছিলো। আৰু বাকী আমাৰ জিলাৰ সভাপতি আছে, তেখেতে আপোনালোকক কিছু কথা অৱগত